যে আখৰে আৰম্ভ হোৱা ব্যক্তিসকল কেনেকুৱা হয় আজি আমি এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। যে আখৰৰ লোক কৰ্মত তথা যুঁজাৰু হয়, অৰ্থাৎ এওঁলোকে কোনো লোকে কাম আৰম্ভণি কৰিলে সেই কাৰ্য পূৰ্ণ কৰিহে শান্তি লাভ কৰে। এই নামৰ লোক পঢ়া শুনাত অধ্যয়নৰ ক্ষেত্ৰত অলপ পাছত থাকে, কিন্তু নিজৰ দায়িত্বক ভালদৰে বুজি পায়। সমাজত এওঁলোকৰ এক বিশেষ ছবি থাকে। সকলোৱে এওঁলোকক বহুত মৰম আৰু স্নেহ দিয়ে। লগতে এওঁলোকে সমাজৰ বিষয়ে ভালদৰে জানে। এওঁলোকৰ জীৱনশৈলী বহুত আৰামদায়ক আৰু আনন্দৰে ভৰি থাকে আৰু এই কাৰণে জীৱনত প্ৰগতি কৰিব পাৰে। এওঁলোকে নিজৰ বন্ধুৰ লগত বৰ সুন্দৰভাৱে থাকে। এওঁলোকৰ চলনা কৰা ঠগন দিয়াৰ ভাৱনা নাথাকে, সেইবাবে এওঁলোকৰ বন্ধুৰ সংখ্যা অধিক হয়। কেৰিয়াৰৰ ক্ষেত্ৰত কাৰ্যস্থলীত যে নামৰ লোকে বহু সহজতাৰে কাম কৰে। সফলতা প্ৰাপ্ত কৰিবলৈ এওঁলোকে বহুত বেছি কষ্ট কৰিব নালাগে। সামান্যভাৱে এওঁলোকৰ আৰ্থিক স্থিতি ভাল হয়। এওঁলোকৰ কোনো কাম পইচাৰ দ্বাৰা প্ৰভাৱিত নহয়। এওঁলোকৰ স্বাস্থ্য অধিক ভালে নাথাকে, কোনোবা নহয় কোনোবা ৰোগত পীড়িত হৈ থাকে। স্বভাৱৰ দ্বাৰা এওঁলোক চঞ্চল মনৰ হয়। মুক্তভাৱে থাকিবলৈ এওঁলোকে পচন্দ কৰে। কোনো প্ৰকাৰৰ বন্ধন বা প্ৰতিবন্ধ এওঁলোকে ভাল নাপায়। এওঁলোকে পুৰণি নীতি নিয়ম আৰু পৰম্পৰাক পচন্দ নকৰে। এওঁলোকৰ চঞ্চল স্বভাৱৰ বাবে কিছু লোকে এওঁলোকক ঈৰ্ষা কৰে, কিন্তু এওঁলোকে এইবোৰ কথাত অধিক ধ্যান নিদিয়ে। এওঁলোকে নিজৰ মনৰ কথা শুনে। পচন্দ অপচন্দৰ ক্ষেত্ৰত এই নামৰ লোকে যিকোনো বস্তু সহজতে পচন্দ নকৰে, কিন্তু যেতিয়া কোনো বস্তু পচন্দ কৰে তেতিয়া সেই বস্তু লাভ কৰিবলৈ সম্পূৰ্ণ কষ্ট কৰে। এওঁলোক স্বভাৱৰ দ্বাৰা বহুত ৰোমান্টিক হয়, সেইবাবে প্ৰেম বিবাহত এওঁলোকে অধিক বিশ্বাস কৰে। এৰেঞ্জ মেৰেজ কৰা এওঁলোকৰ বৈবাহিক জীৱন সুখৰ হয়। অংকশাস্ত্ৰৰ অনুসৰি যে নামৰ গৰাকীৰ ভাগ্যশালী অংক হৈছে 1। ভাগ্যশালী 1 অংকৰ ব্যক্তিত্বৰ স্বামী গ্ৰহ সূৰ্য হয়, যে নামৰ উত্তৰাষাৰ নক্ষত্ৰৰ লগত সম্বন্ধিত আছে। উত্তৰৰ অৰ্থ হৈছে উচ্চ। এই কাৰণে যে নামৰ গৰাকী সদায় আগবাঢ়ি থাকে আৰু আনৰ ওপৰত ৰাজ কৰিব পাৰে। ইংৰাজী যে আখৰৰ নামৰ গৰাকী আধুনিক ইংৰাজী বৰ্ণমালাৰ 10 নম্বৰ আখৰ আৰু সপ্তম ব্যঞ্জন হয়। যে সেই অষ্টম আখৰৰ ভিতৰত এক হয়, যি বৰ্ণমালাক প্ৰতিনিধিত্ব কৰে। ইংৰাজী যে আখৰে আৰম্ভ হোৱা নামৰ লোক স্বভাৱৰ দ্বাৰা আশাবাদী হয় আৰু কেতিয়াও পৰাজয় বৰণ নকৰে। এই নামৰ গৰাকীয়ে যিমান কঠিন পৰিস্থিতিতো আগবাঢ়ি যায় আৰু জয়লাভ কৰে। এই লোকৰ এই স্বভাৱে এওঁলোকক আনতকৈ অলপ বেলেগ হয়। এওঁলোকে নিজৰ আশে পাশে থকা পৰিৱেশক এক ধনাত্মক উৰ্জাৰে ভৰাই তোলে। এই নামৰ গৰাকী সদায় সুখী হৈ থাকে। এওঁলোকে নিজৰ বাতাবৰণক আনন্দময় কৰি তুলিব জানে। এওঁলোক যি স্থানলৈ যায় সেই স্থানৰ পৰিৱেশ আনন্দৰে ভৰাই তোলে। এওঁলোকে নিজৰ উৰ্জাৰে পৰিৱেশক আনন্দময় কৰি ৰাখে। এওঁলোকৰ আনন্দময়ী স্বভাৱে সমস্যাৰ সময়তো সুখৰ পৰিৱেশ গঢ়ি তোলাত সহায় কৰে। এই নামৰ গৰাকী হাৰ্ডৱৰ্কিং হয় আৰু যি কামৰ দায়িত্ব গ্ৰহণ কৰে সেয়া অৱশ্যেই পূৰ্ণ কৰে। এই স্বভাৱে এওঁলোকক কাৰ্যক্ষেত্ৰত এক বেলেগ ধৰণৰ চিনাকি দিয়াত সহায় কৰে। এওঁলোকৰ ভিতৰত এক লিডাৰশ্বিপৰ গুণ আছে আৰু এনে লোকে এক টীমৰ দৰে কাম কৰে। যে নামৰ গৰাকীয়ে আনৰ লগত বেয়া ব্যৱহাৰ কৰাটো পচন্দ নকৰে। এই লোকে সকলোৰে লগত সমান ব্যৱহাৰ কৰাটো পচন্দ কৰে আৰু আনৰ পৰাও সমান অপেক্ষা ৰাখে। এওঁলোকে সদায়ে ভুল কৰিলে মাত দিয়ে আৰু বেয়া ব্যৱহাৰ কৰাজনক বাধা দিয়ে। এওঁলোক ন্যায়প্ৰিয় হয় আৰু সদায় ন্যায়ৰ বাবে মাত দিয়ে। এই নামৰ গৰাকী কল্পনাশীল হয়। এওঁলোক বাস্তৱত সাধন সম্পূৰ্ণ হয়, সেইবাবে আপুনি সেই সময় কল্পনা কৰে যিবোৰৰ বিষয়ে আনে ভাবিবকে নোৱাৰে। এই স্বভাৱে এওঁলোকক আগুৱাই যোৱাত সহায় কৰে আৰু সকলো ঠাইতে সফলতা লাভ কৰায়। এই নামৰ গৰাকী বাস্তৱত কোমল হৃদয়ৰ হয়। এওঁলোকে কেতিয়াও আনক দুখ দিয়াৰ কথা নাভাবে। এওঁলোকে বাস্তৱত সহজতে আনক ক্ষমা কৰি দিয়ে।
কেতিয়াবা মাজে মাজে আনে এওঁলোকৰ লাভ উঠাব চেষ্টা কৰে, কাৰণ এওঁলোকক আনে এক সহজ ব্যক্তিৰ দৰে লয়। ধন্যবাদ।